অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ সহযোগত আৰু কাকজানবাসী ৰাইজৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বীৰ ৰাঘৱ মৰাণৰ 289 সংখ্যক জন্ম জয়ন্তী আৰু এই দিৱসৰ লগত সংগতি ৰাখি কাকজান ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই অনুষ্ঠান পালন কৰিছে আৰু আজি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতাৰ পাছত বিভিন্ন আলোচনা চক্ৰকে ধৰি বিভিন্ন অনুষ্ঠান কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আৰু কি কাৰ্যসূচী অনুষ্ঠিত হ'ব এই সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক বিতুপন মৰাণ আছে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত যিহেতু অনুষ্ঠিত হৈছে 289 সংখ্যকে বীৰ যোদ্ধাৰ জন্ম জয়ন্তী গতিকে কি অনুষ্ঠান ইতিমধ্যে হৈ গ'ল আৰু কি অনুষ্ঠান আছে লগতে কোনে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত এইখিনি নিশ্চিতভাৱে সকলোৱে জানে যে বিশ্বৰ প্ৰথম প্ৰজা বিপ্লৱ যাক আমি মুৱামুৱা বিপ্লৱ বুলি কওঁ আৰু এই মুৱামুৱা বিপ্লৱৰে প্ৰথম আৰু প্ৰধান নেতা বীৰ ৰাঘৱ মৰাণ আৰু বীৰ ৰাঘৱ মৰাণৰ চৰিত্ৰটো আমি সকলোৱে জানো যে নিষ্পেষিত শোষিত বঞ্চিত সাধাৰণ মানুহৰ কাৰণে যুঁজ অন্যায় অত্যাচাৰ বিৰুদ্ধে মাত মতা সকলোকে একেলগে সংগঠিত কৰি সকলোকে ন্যায়ৰ কাৰণে মাত মতা এই মহান বীৰজনে হৈছে ৰাঘৱ মৰাণ আৰু ৰাঘৱ মৰাণৰ যিটো বিপ্লৱ এই বিপ্লৱটোকেই বিশ্বৰ প্ৰথম প্ৰজা বিপ্লৱ বুলি কোৱা হয় আৰু এই মহান বীৰগৰাকীক আমি সন্মান জনাই সকলোৱে জানে যে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসম মৰাণ সভাৰ উদ্যোগত মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ সহযোগত প্ৰতি বছৰে 19 নৱেম্বৰ দিনটোত ৰাঘৱ দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এই ৰাঘৱ দিৱসতে অসম চৰকাৰে বীৰ ৰাঘৱ মৰাণ বঁটা চৰকাৰীভাৱে প্ৰদান কৰে লগতে এই 19 নৱেম্বৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে এই বছৰ আমি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ অসম মৰাণ সভা আৰু মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ সহযোগত এই কাকজান ৰাজহুৱা প্ৰেক্ষাগৃহত বীৰ ৰাঘৱ মৰাণ দিৱসটো দুদিনীয়া বিস্তৃত আৰু বনাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ আৰু এই কাৰ্যসূচীটোৰ কাৰণে ইতিমধ্যে সকলোৱে জানে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সকলোৱে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাকালি ইয়াতে আহিব লগতে আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াও ইয়াতে আহিব লগতে বিভাগীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইয়াতে অংশগ্ৰহণ কৰিব আমাৰ স্থানীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াও অংশগ্ৰহণ কৰিব সকলো মন্ত্ৰী বিধায়ক ইয়াতে অংশগ্ৰহণ কৰিব লগতে এইবাৰ আমি অতি এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি লৈছোঁ সেইটো হৈছে 100 গৰাকী অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক এই ৰাঘৱ দিৱসতে চৰকাৰীভাৱে সমন্বয় জ্ঞাপন কৰা হ'ব আৰু এই 100 গৰাকী ব্যক্তিক চৰকাৰ তথা আমি একেলগে মিলি আমি তেওঁলোকক সমন্বয় জ্ঞাপন কৰিম তেওঁলোক শিক্ষাৰ ক্ষেত্ৰখনৰ 10 গৰাকী বিশিষ্ট ব্যক্তি ক্ৰীড়া ক্ষেত্ৰখনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সমাজৰ কাৰণে বৰঙণি আগবঢ়োৱা ৰাজনৈতিক ক্ষেত্ৰখনত বৰঙণি আগবঢ়োৱা কলা সংস্কৃতিক ক্ষেত্ৰখনত বৰঙণি আগবঢ়োৱা এই ধৰণে সকলো দিশতে বৰঙণি আগবঢ়োৱা বিশিষ্ট 100 জন ব্যক্তিক আমি সমন্বয় জ্ঞাপন কৰিম আৰু আজি ইতিমধ্যে জানে যে আজি আমাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা হৈ গৈছে লগতে আমাৰ স্মৃতি দৰ্পণ কাৰ্যসূচী হৈছে পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল লগতে আমাৰ বীৰ ৰাঘৱ মৰাণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আমাৰ কাৰ্যসূচী হৈ গ'ল আৰু আমাৰ মুকলি সভা হৈ আছে আমাৰ প্ৰতিযোগিতাসমূহ হৈ আছে বীৰ ৰাঘৱ মৰাণৰ ওপৰত ৰচনা প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা এইসমূহ প্ৰতিযোগিতা হৈ আছে আৰু অহাকালি আমাৰ 15টা খিলঞ্জীয়া জনগোষ্ঠী সাংস্কৃতিক দলে ইয়াতে অংশগ্ৰহণ কৰিব আৰু এক কথাত ক'বলৈ গ'লে জাতি জনগোষ্ঠী সমন্বয়ৰ মহামিলনৰ স্থললৈ পৰিণত হ'ব অহাকালি আৰু ইয়াতে সংস্কৃতিৰ এটা মহামিলন হ'ব বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব সাংস্কৃতিক শোভাযাত্ৰা হ'ব সাংস্কৃতিক শোভাযাত্ৰা 13টাকৈ হাতী ইয়াতে অংশগ্ৰহণ কৰিব 13টা হাতীয়ে লগতে 15টা খিলঞ্জীয়া জনগোষ্ঠী সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব গায়ন বায়ন থাকিব মৰাণ বিহু থাকিব লগ বিহু থাকিব সকলো ৰাইজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি একান্তই কামনা কৰিছোঁ ধন্যবাদ।